পৰ্বতঝৰাত বন বিভাগৰ অভিযানত ঘোঁৰা গাড়ীসহ বৃহৎ পৰিমাণৰ অপৈণত শাল কাঠৰ কুণ্ডা জব্দ। বনকৰ্মীক দেখি চোৰাং কাঠৰ বেপাৰী পলাই পত্ৰং। আজি বিটিআৰ পৰ্বতঝৰা বন সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মাকৰিঝৰা অঞ্চলত বন বিভাগে অভিযান চলাই এটা ঘোঁৰা গাড়ীসহ বুজন পৰিমাণৰ অপৈণত শাল কাঠৰ কুণ্ডা জব্দ কৰে। উল্লেখযোগ্য যে মাকৰিঝৰা স্থিত মহামায়া সংৰক্ষিত বনাঞ্চলত মাকৰিঝৰা খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলে অভিযান চলাই ৫টাকৈ ঘোঁৰা গাড়ী আছিল, যদিও তাৰে ভিতৰত মাত্ৰ এটা ঘোঁৰা গাড়ী জব্দ কৰে। বাকী ৪টা চোৰাং কাঠ কিনি এৰি পলাই পত্ৰং দিয়ে বুলি মাকৰিঝৰা খণ্ড বন বিষয়া আমিৰ হুছেইনে জানিবলৈ দিয়ে। বৰ্তমানে জব্দকৃত ঘোঁৰা গাড়ীটো মাকৰিঝৰা খণ্ড বন বিষয়াৰ কাৰ্যালয় আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। যোৱা নিশা মাকৰিঝৰা এলেকাত মহামায়া সংৰক্ষিত বনাঞ্চল এলেকাত পৰে নিশাটো কটাই আমি বিশেষ সূত্ৰত জানিব পাৰিছোঁ ঘোঁৰাৰ গাড়ী অহা বুলি। এনেকুৱা আমি এখন ঘোঁৰাৰ গাড়ী আৰু কিছুমান কাঠৰ কুণ্ডা জব্দ কৰা হয়। সেইবিলাক লৈ মাকৰিঝৰা খণ্ড বন কাৰ্যালয়ত জমা ৰাখোঁ। মই আৰু লগতে মোৰ সহকৰ্মী আছিলে। তাৰপিছত কেইটা বজাত ধৰিলে আপোনালোকে? ৰাতি আনুমানিক 3:30 বজাত, 4টা মান হ'ব। কাঠখিনি বজাৰ মূল্য আনুমানিক 40,000 মান, 40-50 এনেকুৱা হ'ব আৰু কি 50,000। আমিতো আমাৰ বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি অভিযান চলাই আছোঁ আৰু চলি থাকিব। আমাৰ অভিযান এইবিলাকত আমি কোনোদিনো কম্প্ৰমাইজ নকৰোঁ। আমি আমাৰ অভিযান চলি থাকিব, এইখিনি কথা। আৰু তেনেকুৱা আমি বনদস্যুক জংঘলৰ ভিতৰত লগ পালে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।